ধন্যবাদ। আমি 1 লাখ যদি আমার লাইভ বার্ড হয় তেতিয়াহ'লে তাৰ 1 লাখ লাইভ বার্ড কৰিব যাওঁতে 480 গৰাকী প্ৰসূতিৰ হস্পিটালত মৃত্যু হৈছে। দুদিনত আমি আৰু ভাল খবৰ দিব পাৰিম যে ইট হেজ ডিক্লাইন ফাৰ্ডাৰ। আমি ভাৰতৰ ভিতৰত আটাইতকৈ তলত আছিলোঁ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে ৰাজ্যখনত 400 চিকিৎসক একেলগে নিযুক্তি দিব পৰাটো এটা ডাঙৰ সফলতা। 400 চিকিৎসক 400 হস্পিটালত যাব, বহু লোকৰ জীৱন ৰক্ষা কৰিব, দুখীয়া আৰ্তজনক সহায় কৰিব। আজি এটা অত্যন্ত আনন্দৰ দিন। মই সকলোকে এই দিনটোৰ বাবে ধন্যবাদ জনাইছোঁ। টুডে উই হেভ এপইণ্টেড 400 ডক্টৰ্ছ এট এ গো। For a state like Assam, appointment of 400 doctors in a day, it is a huge achievement. This has become possible because of our rapid expansion in medical education sector. We are drawing lot of doctors instead of private sector. They are joining in government. These are very healthy sign. I'd like to congratulate all the doctors for exercising option of joining in the government. বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায়। এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায়। বিশেষ সম্প্ৰদায়টোৱে মোক ধুবুৰীত কৈছে যে ইহঁতক গুলিয়াই মাৰি দিয়ক যিখিনি এইবিলাক বেয়া কাম কৰে। এটা কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা। যদি আমি কাটি মাংস থ'ব লাগে আমি গাহৰি মাংস থ'ম, আমি গৰুৰ মাংস কিয় থ'ম? যদি হিন্দুৱে মাংস থ'বই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম, আমি গৰুৰ মাংস কিয় থ'ম? আপোনালোকে কওকচোন। গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা। গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থ'ব, বডিটো ক'ত থ'ব? বিজেপি RSS বা হিন্দু মানুহে গৰু এটা কাটিলে, মূৰটো বাৰু মছজিদত থৈ আহিলোঁ, বাকী মাংসখিনি ক'ত পেলাব? তাৰমানে আমি সেইটো খাম নেকি? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়। সেনেকুৱাইতো হ'ব লাগিব কথাটো। গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে, এইবিলাক কাৰণে ঘিণ কৰে। আৰু মই ৰাহুল গান্ধীক ক'ব খোজোঁ যদি থ'বই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থ'ব। এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে, মোৰ আগতো ক'ব নোৱাৰে। আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ। আপোনালোকো ক'ৰবাত অলপ অলপ চিম্পেথি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে। আচ্ছা, মাথাটো বাৰু থ'লে মছজিদত, বডিটো ক'ত থ'ব হিন্দুৱে? হয়নে? আৰু RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50 জন মানুহ আহিছে, চবক এৰেষ্ট কৰি দিয়ক। কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক। সেইটোৰ ওপৰতো একো নকয়। মানে গোটেই টাৰ্গেটটো হিন্দু, সেইকাৰণে মানুহে বেয়া পায়। আপোনালোকে দেখিছে সেইকাৰণে মিটিং টিটিঙত কোনো হিন্দু মানুহ নাহে। বিজেপিটো চবতে আছে ভাই, বিজেপি তেওঁৰো আগে পিছে আছে, বিজেপি তেওঁৰ গাড়ীতে আছে। কি কি কথা পাতি আছিল কালি ৰাতি সেইটো যদি মোক সোধে মই কৈ দিম। দিব, যেতিয়া ৰিজাল্ট দিব পাই যাব। আপুনি DME টেকনিকেল পৰীক্ষা দিছে নেকি? আরে ভাইৰাছ দূৰ কৰিলে নকৰিলে তাতে মোৰ কি যায়? নিজৰ গাড়ী ৱাশ্বিং মেচিনত পেলাওক, মোৰ সেইটো ক'বলগীয়া। এইটোতো আপোনালোকক কৈয়ে আছে আজি 4 বছৰৰ পৰা। এইটোতো আপোনালোকে সোধে কিয়? আজি 4 বছৰৰ পৰা আপোনালোকক কিমানে বুৰ্বক বনালে। জিতেন্দ্ৰ সিঙে এবাৰ ক'লে আমি চাফা কৰিম, ভূপেন বৰাই ক'লে চাফা কৰিম, দেৱব্ৰত আপোনালোকক ইমান কিয় বুৰ্বক বনাই মই ক'ব নোৱাৰোঁ। কৈতো থাকে, এইটো নতুন ডাইলগ কি আছে ইয়াতে? একেখিনি কথা ভূপেন বৰাই কোৱা নাছিল জানো? ভূপেন বৰাইতো একদম উত্তেজিত হৈয়ে কৈছিলে যে মই চব চাফ কৰি দিম। কাক কৰিলে এতিয়ালৈ?
গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত চৰ্চা চলিছে যে ভূপেন বৰা শীঘ্ৰেই বিজেপিৰ মুখী হ'ব নেকি? প্ৰথম বিজেপিত আপুনি জইন কৰি লওক, তাৰপিছত বাকী আপুনি এতিয়া মই ভাবো যে কম কোৱান্টিটি কিন্তু বস্তুটো হেভি খাব নালাগে। মোৰ যদি আপুনি গোটেইখিনি মানে কৰাইহে মানুহজনক পঠাব। আপুনি ফটকৈ নাযাব, তুলসীৰে গোটেইখিনি কৰাই দিব আৰু আপুনি আৰামত ইয়াত থাকক। গুৱাহাটী লোকসভাৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানী গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। বাইদেউৰ খবৰো ল'লোঁ আৰু বাইদেউৰ লগত দুআষাৰ কথাও পাতিলোঁ। এতিয়া বাইদেউৰ স্বাস্থ্য ঘূৰি আহিছে, প্ৰায় ভাল হৈছে বুলিয়ে ক'ব পাৰি। আৰু মই ভাবোঁ যে তেওঁ সোনকালে ঘৰত যাব পাৰিব, কিন্তু ডক্তৰসকলে তেওঁক কৈছে যে কেইটামান দিন ঘৰত গ'লে আৰু পৰিৱেশটো সলনি হোৱাৰ জেগাত 5-6 দিন ইয়াতে থাকি গ'লে ভাল হ'ব। কিন্তু স্বাস্থ্যৰ ফালৰ পৰা তেওঁ এতিয়া বিশেষ কোনো অসুবিধা নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ অসমৰ অভিনয় জগতৰ এগৰাকী স্বনামধন্য অভিনেতা শ্ৰী জয়ন্ত ভাগৱতী ডাঙৰীয়াও চিকিৎসাধীন হৈ আছে। তেখেতৰো খা খবৰ ল'লোঁ আৰু তেখেতৰ চিকিৎসাৰ সম্পূৰ্ণ খা খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। মই প্ৰিন্সিপাল ডাঙৰীয়াক কৈছোঁ যাতে তেওঁ কোনো ধৰণে তেওঁৰ আৰ্থিক অসুবিধাৰ কাৰণে যাতে তেওঁৰ চিকিৎসাৰ কোনো অসুবিধা নহয়। খবৰ ভাল? খবৰ ভাল নাই? ই বুথ প্ৰেচিডেণ্ট হয় আমাৰ। আপোনাক লাইক কৰিব, ICUটো আজি নহ'লেও কালি হ'লেও যোগাৰ কৰিব। দাদা the whole process was completed, and that is the reason why in those forms there are few fields which are not filled up. Jharkhand RGM common beneficiary had gone up to 19 lakh because BTR districts were included. December 2022, sir, we did fisheries again. April 23, sir, we subsumed 2 schemes, Indra Meri and development data anodat ahise, sir. Gote data ahane, naam and address ek hi nahi ahise. After that, 24 lakh Usrosti and beneficiary pay for years. Now, sir, if we see old Ranodha data next. Yes, sir. My flight, unfortunate, my flight. Good, sir. I could see your grand. Thank you so much. So you. But I can't say publicly. I get always share. Pressure. तीन यात्रा मतलब eviction नहीं होगा, soft होगा. He will manage this process. So we only allowed this land in his favor as a part of industrial incentive. So it is comes under mega investment. So only incentive will give him. ইয়াতে tourism আৰু তেওঁৰ মাজত এটা MOU হ'ব as a part of incentive. He will write to them মোক এইখিনি incentive লাগে. এই বছৰ আকৌ মই মুভ কৰিলোঁ, স্যাৰ। আপোনাৰ স্যাৰ নহয় প্ৰব্লেম হয় কি তাৰটো লগত বহুত কিবা লগাই দিয়ে নহয় আপোনালোকে। মই স্যাৰ দিয়ক। वो तो हम लोग उसी समय निर्णय लिया था कि CMC will give him separately. Yes, sir. So CMC का वैल्यू कितना? आपका वाला ये एक कर देगा तो उसमें समय लेते हैं सेपरेट करें तो इतना घर मैं दियार पिছত MLA মানুহবিলাকক सुप्रीम कोर्ट है गोदा बर्मन वर्सेस गवर्नमेंट ऑफ इंडिया एक केस तो सुप्रीम कोर्ट हार्दिक रीट हुए যে प्रपोज रिजर्व फॉरेस्ट इज आल्सो যদি ৰেভিনিউ মাটি হয় ক'বলগীয়া একো তেতিয়াহ'লে গভৰ্ণমেণ্টে এনাউন্সমেণ্ট দিব পাৰে নিদিব পাৰে কথাটো বেলেগ যেতিয়া মেধিবৰ্তাখন ওলাব তেতিয়া বেলেগ কথা
মোৰ হাতত মেডি পট্টাও নাই। যদি চৰকাৰক অকণমান মাটি লাগে তেতিয়াহ'লে আপোনালোককো অকণমান দিলে মই ফৰেষ্টৰ পৰা 2টা নেগচিয়েট কৰি উলিয়াই ল'ব পাৰোঁ। এতিয়া এনেকুৱা কৰি দিলে যে মই তাতে এফিডেভিট দি দিব লাগিব যে এইটো ফৰেষ্টৰ মাটি। তাৰপিছত 6 মাহ ল'ব পাৰে, কোৰ্টে 9 মাহ ল'ব পাৰে, বা কোৰ্টে নিশ্চিতভাৱে এভিকশ্যন কৰে। আমাৰ মন্ত্ৰী কমিটি আহিলে আপোনাক গুপ্তেশ্বৰ সভাপতি এইটো এখন দিয়া হৈছে। হ'ব, মইতো সিদিনাখন এখন আপোনাক ক'লোৱে মই সেইটো মই ডিপাৰ্টমেণ্টেলি আজি একেধৰণে নেৰে আৰু ইয়াতো অকণমান চাই দিব মই এবাৰ শিঙিৰি যাম দিয়ক, গৈ পেলাই গোটেইখিনি আৰু কিবা এটা দিব খুজিছে কওক, মই ডেটটো 6-7 মোক এটা ডেট দিয়ক, কোন তাৰিখে তাতে কলেজত কথা পাতিব, তাতে মিটিঙত যামেই। মানে যিখিনি বাহিৰৰ পৰা যিখিনি বৰপেটা ৰোডত আহে, ঠিক ৰঞ্জিত দা জিন্দাবাদ। কওক। ক্লাবৰ পৰা আমি যেতিয়া আহ্বান দিলে সেই অপাৰেশ্যন চেণ্টাৰৰ সময় তেতিয়া আমি ইমান হেৰিটো নকৰিলোঁ, ফাংচনটো নকৰিলোঁ। আমাৰ যিখিনি ক্লাবৰ মেম্বাৰ আছিলে ৰাইজখিনি ক'ৰ পৰা আহিলে? ইমান কষ্ট এখন পিছত চাম এটা বনাইছিলোঁ আপুনি চাই কেতিয়া কৰিব লাগে? আমি তাক নিয়মীয়া সেইটো অলপ ভাল কৰি আপুনি নৱপাটগিৰি কৈ এতিয়া কথা হৈছে আমাক পলিঅ' বেজি নে কি বেজি? ভিটামিন কে বেজি মাৰিছিলে। ভিটামিন কে বেজি মাৰোঁতে এইটো এতিয়া ডক্টৰে কি কৈছে? ডক্টৰ মানে এতিয়া এইটো অপাৰেশ্যন হ'ব বুলি কৈছে। কি খৰচ পৰিব বুলি কৈছে? 10 লাখৰ ওপৰত লাগিব বুলি কৈছে। তাকো ইয়াত নহ'ব, ইয়াত নহ'ব, ক'ত হ'ব? পাটনাত হ'ব। মই কিবা এটা সহায় কৰি দিছোঁ। ক'ত হ'ব? হেৰি গুৱাহাটী GMC তেখেতে এফেক্টিভ হ'ব। ডক্টৰ অনুপ বৰ্মনৰ লগত কালি তোমাৰ ৰুমত আহিব, কথা পাতিব। আৰু যদি ক'ৰবাত বাহিৰৰ পৰা আনিব পাৰি, যিহেতু মাৰ্কেট কিডনিত কথা মই কৰি দিম। যদি যিহেতু মাৰ্কেট কিডনিটো দিব, তুমি চবৰীয়া আছে আমাৰ হায়দৰাবাদত, চবৰীয়াৰ তাতে কিমান কি লাগিব সুধিব। যদি চবৰীয়াৰ তাত কথা তেতিয়াহ'লে তাতে কৰি কৰিব লাগিব।